নমস্কাৰ বন্ধুসকল, আপোনালোকে জানিব বিচাৰিছে গ্ৰুপ ডিৰ যেটো ৰেলৱে গ্ৰুপ ডিৰ কোড কেছ আপডেটটো কি হল। আপোনালোকে ইউটিউবত বহুত ভিডিও চাইছে, কিন্তু আপোনালোকক কোনে নকব যে কোড কেছটো কি হল কি নহল একুৰেট ভাবে কোনেও নকব। সেই কাৰণে ভিডিওটো সম্পূৰ্ণকৈ চাব। আপোনালোকে কোড কেছ কি হল আপোনালোকে নিজেই মোবাইলত চাই ল'ব পাৰিব। তাৰ কাৰণে আপুনি মোবাইলৰ পৰা গুগল ক্ৰোম ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনালোকে টাইপ কৰিব সেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ, এইটো লিখিলে আহি যাব। তাৰ ওকে কৰিব। যেটো প্ৰথমৰ ওয়েবসাইট হয় এইটোত যাব। আপোনালোকে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে অলপ সময় ল'ব, লোডিং হ'ব। আপোনালোকে খন্তেক ওয়েট কৰিব। তাৰ পিছত তলত স্ক্ৰল কৰিব। তলত স্ক্ৰল কৰাৰ লগে লগে আপোনালোকে যেটো আহমেদাবাদ দেখা পাইছে, তাৰ পৰা এলাহাবাদ দেখা পাইছে, ইয়াৰ পৰা আপুনি প্ৰিন্সিপাল নিউ দিল্লী ইয়াত ওকে কৰিব। ইয়াত ওকে কৰাৰ লগে লগে স্ক্ৰল কৰি তলত আহিব। তলত আহিলে আপোনালোকে যেটো সিলেক্ট কেছ টাইপ ইয়াত ওকে কৰিব। ইয়াত ওকে কৰা অৰিজিনাল এপ্লিকেশন কৰিব। ইন্টাৰ কেছ নাম্বাৰ 296 লিখিব আৰু ইয়াৰ আপোনালোকে 2025 চুইচ কৰিব। তাৰ পিছত সাৰ্চ মাৰি দিব। সাৰ্চ কৰাৰ লগে লগে এনেকুৱা আহি যাব নিৰঞ্জন কুমাৰ ভাৰ্সেছ ৰেলৱে। তাৰ পিছত আপোনালোকে ৰাইট সাইডত যদি স্ক্ৰল কৰে তেন্তে আপোনালোকে মোৰ ডিটেইলছ অপচনত যাই চাই ল'ব পাৰে যে কোড কেছ কি হল কি নহল। আপোনালোকে তলত অলপ স্ক্ৰল কৰিলে তাত দেখা পাব যে 4 তাৰিখৰ যেটো কোড কেছৰ আপডেট আছিল এতিয়ালৈকে একোই হোৱা নাই। আপোনালোকে ষ্টেটাসটো চাব পাৰে। যেতিয়া এটা সম্পূৰ্ণ হ'ব আপোনালোকে নিজেই গৈ চাই ল'ব পাৰে। আপোনালোকে ভিডিওত ইউটিউব ভিডিও খুজি চাব নালাগে, নিজেই চাই ল'ব। আৰু আজিৰ পৰা ইউটিউব ভিডিও দেখা দৰকাৰ নাই। ইমান তাৰিখত এক্সাম হ'ব, ইমান তাৰিখত হ'ব। যদি ইয়াৰ কেটৰ পৰা কিবা এটা ডিসিশন আহে তেন্তে ইয়াত লিখা থাকিব ষ্টেটাসত ৰিলিজ বুলি লিখা থাকিব। তেতিয়া আপোনালোকে জানিব পাৰিব এই যে এই ঠাইত লিখা থাকিব। তেতিয়া আপোনালোকে জানিব পাৰিব যে আপোনাৰ এক্সাম কেতিয়া হ'ব, কোনটো সিটিত পৰিব, কি সকলোবিলাক আপোনালোকে জানিব পাৰিব।